অগ্ৰাস্ত যেন থাকিবে ক মাটিত খুটিয়া। কাৰণ চিত কাক বোলে? নানা সৎকৰ্ম কৰাৱে নিতে নিত নিশ্চয় জানিবা তাৰ নাম চিত। শুনিও পাৰ্বতী তুমি আবে ৰাম 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 এ বোলা যে তোমাৰ বদন হইবে শ্ৰেষ্ঠ মূল। হে ৰাম 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 হে ৰাম বুলি ৰামতে সৰ্বক্ষণ এর জানা রাম নাম সহস্র এ নামর তুল এ জানা রাম নাম সহস্র নামৰ তুল। গতিকে ৰা শব্দটোৱে আমাৰ দেহৰ ভিতৰত থকা বেয়াবিলাক উলিয়াই ম শব্দই আমাৰ বাহিৰত থকা ভক্তিৰ ভালবিলাক হৃদয়ত সুমুৱাই লোৱাত সহায় কৰে, যাৰ দ্বাৰা আমি অন্তঃকৰণে ধুনীয়া হ'ব পাৰোঁ, যি ধুনীয়াই আমাক সঁচাৰ্থত আনন্দ দিয়ে। এতিয়া আমাৰ এই দেহটোৰ মন, চিত, বুদ্ধি, অহংকাৰ, অৰ্থাৎ চিত মন বুদ্ধি অহংকাৰ, এই চাৰিটা বস্তু হৈছে দেহৰ একো একোটা ভাগ। এতিয়া এই দেহাৰ লগত আমাৰ চিতৰ একাত্মতা হ'লেহে ঈশ্বৰৰ সংযোগ হয়। সেইকাৰণে আমাক সিদ্ধান্ত দিছে পোনপ্ৰথমে আমি এটা কথাৰ ওপৰত গুৰুত্ব দিব লাগিব যে আমাৰ ভাগৱতমুখী জ্ঞানক আগবঢ়াই নিবলৈ হ'লে শৰীৰটোক নিমিত্ত কৰি আমি আত্মাৰ কৰ্ম কৰিব লাগিব, অৰ্থাৎ ঈশ্বৰৰ কৰ্ম কৰিব লাগিব। ঈশ্বৰক নিমিত্ত কৰি যদি শৰীৰৰ কৰ্ম কৰোঁ, অৰ্থাৎ আমি যদি ভাল ভাল পিন্ধা, ভাল ভাল খোৱা, ভাল ভাল চোৱা, ভাল ভাল যোৱা, অৰ্থাৎ বাহ্যিক সৌন্দৰ্যতাৰ বা বাহ্যিক সুখৰ ওপৰতে যদি সীমাবদ্ধ কৰি থাকোঁ, তেতিয়াহ'লে ভাগৱতৰ যি অনাবিল আনন্দ, এই আনন্দত আমি নিমগ্ন হ'ব নোৱাৰিম। সেইকাৰণে ভাগৱতৰ ৪ৰ্থ স্কন্ধত আমাৰ শৰীৰটোৰ বিষয়ে ব্যাখ্যা দিছে এনেধৰণে, এহি শৰীৰৰ অৰ্থে কৰ্ম কৰে নানা প্ৰাণ গৈলে হইব জানানে না জানা অগ্ৰাস্ত যেন থাকিবে ক মাটিত খুটিয়া। এহি দেহ আপোনাৰ বোল কি লাগিয়া। একেটা শৰীৰে, যিটো শৰীৰৰ কাৰণে আপুনি আমি জীয়াই থাকোঁতে কাম কৰিম, সেই শৰীৰটোৰ পৰা জীৱ গুচি যোৱাৰ লগে লগে তাৰ নাম হয় শ। গতিকে কাষ্টৰ দৰে পৰি থাকে। আনকি চকুৰে চোৱাটো দূৰৰে কথা, হাতেৰে চোৱাটো দূৰৰে কথা, চকুৰে চাবলৈও ঘিণ কৰে। ইষ্টমিত্ৰ কুটুম্ব বান্ধৱ যতজন অসুচি বুলিয়া নকৰিবে দৰ্শন। গতিকে এই অনিত্য শৰীৰৰ মাজত থাকি আমি আমাৰ চিন্তাৰ যোগেদি কৰ্মবিলাক এনেকুৱাকৈ কৰিব লাগে যাতে আমাৰ বুদ্ধি চিতত সংযোগ হয়। কাৰণ চিত কাক বোলে? নানা সৎকৰ্ম কৰাৱে নিতে নিত নিশ্চয় জানিবা তাৰ নাম চিত। সদায়
বিবেকৰ দ্বাৰা সৎকৰ্ম কৰিবৰ কাৰণে যি ভাৱৰ উদয় হয় সেইটোৱে হৈছে চিত। গতিকে শৰীৰৰ কৰ্মৰ দ্বাৰা চিতত নিমগ্ন হ'ব পাৰিলেই আমাৰ দেহটো শুদ্ধ হয়। এই কথা আমাক সুন্দৰকৈ ভাগৱতে কৈছে।